পাঠ নম্বৰ 11 অধ্যয়ন নম্বৰ 1 আজি আমি আলোচনা কৰিম কিছুমান সংখ্যাৰ বিষয়ে যিবিলাক সংখ্যা ৰুট অভাৰ সংখ্যাৰ বিষয়ে যেনেদৰে ৰুট অভাৰ 3 5 ক সংখ্যা ৰেখাত উপস্থাপন কৰা মানে দশমিক সংখ্যাৰ লগত যদি ৰুট অভাৰ আহে সেইটো আমি কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিম এটো আমি আলোচনা কৰিম চাবা আমি প্ৰথমে এটা কোশ্চেন বনাই দিছো কাৰণ এটো পৰীক্ষাত আহে আৰু ইয়াত কিতাপৰ পৰাই বনাই দিছো ৰুট অভাৰ 3.5 ক সংখ্যা ৰেখাত উপস্থাপন কৰা কি কৈছে ৰুট ভালকে পঢ়িব লাগে ৰুট অভাৰ 3.5 ক সংখ্যা ৰেখাত উপস্থাপন কৰা গতিকে চাবা এটো আমি কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিম এনেকৈ লিখিবা ধৰা হল BC সমান সমান 3.5 গতিকে ধৰা হল কি লিখিছো ধৰা হল BC সমান সমান 3.5 আৰু এটো আমি অঙ্কন কৰিম চাবা ঠিক আমি যেদৰে লিখিম ঠিক একেদৰে লিখিবা তুমিও আৰু চাবা ইয়াত কিমান আছে 3.5 মানে 3 আছে আৰু ডাঙৰ ডাঙৰ সংখ্যাবিলাক যিবিলাক 3 আছে আৰু 3 এর পিছতো আমাৰ 5 ঘর যাব লাগে দশমিকৰ হবলে মানে আমাৰ দশমিক যেটো আছে দশমিক বুজাব ইয়াত সংখ্যাবিলাক যেটো সৰু সৰু 1 2 3 4 আছে হিবিলাক দশমিক সংখ্যা বুজায় চাবা গতিকে 3 প্ৰথমে ইয়াত 3 আছে 3 যায় আৰু তাৰ পিছত সৰু সৰু ঘর আমি 5 ঘর যাম চাবা এটো আমি কেনেকৈ কৰিম চাবা ঠিক একেদৰে এটো একেবাৰে মূৰত মানে এটো এনেকৈ বহাই দা আৰু ইয়াত 3 তুৰি লোৱা এনেকৈ 3 তুৰি লোৱাৰ পিছত চাবা যেহেতু আমাৰ 3.5 আছে গতিকে আমাৰ ইয়াত যাব ইয়াত যেন 3 3.1 3.2 3.3 3.4 3.5 গতিকে আমাৰ ঠিক 5ত আহিব গতিকে এটো হৈছে আমাৰ BC গতিকে ইয়াত লিখি দিব পাৰা এনেকৈ BC এতিয়া চাবা এতিয়া BC একক বৰুৱা হল যাতে বর্ধিত BC D বিন্দুত কাটে চাবা তুমি এনেকৈ লিখি দিবা এতিয়া BC এক একক বৰুৱা হল যাতে বৰ্ধিত BC D বিন্দুত কাটে গতিকে আমি BC এতিয়া কি কৰিম একক লৈ বঢ়াই দিম চাবা এটো আমি কেনেকৈ বঢ়াই দিম যিকোনো এটা সংখ্যাৰ লগত লোৱা 6 7 যিকোনো এটা সংখ্যাৰ লগত লোৱা দাম ধৰি লৈছো এবাৰ আমি 7 ৰ লগত লৈছো চাবা এই মুৰটো আমি 7 ৰ লগত লৈছো যোন হিটোৰ কথা কৈছো আমি চাবা এনেকৈ মিলাই দিবা নহলে কিন্তু দাড়িটো মানে সুদা হ'ব নোৱাৰে গতিকে চাবা ইয়াৰ পৰা একক মানে 7 ৰ পৰা আমি কিনলো 8 এনেকৈ এটো বহাই দে স্কেল এনেকৈ চাবা ইয়াত এই বিন্দুটোৰ নাম কৈছো কি আমি BC বৰ্ধিত D বিন্দুত কাটে তানো বঢ়াই দিলে এটো D বিন্দুত কাটিব
এটোৰ কথা কৈছিলোঁ। এবাৰ চাবা এই বি ডিৰ আমাক মধ্যবিন্দু উলিয়াব লাগে প্ৰথমে। গতিকে চাবা এইটো আমি কেনেকৈ মধ্যবিন্দু উলিয়াম। চাবা প্ৰথমে এটা কম্পাছ লোৱা। কম্পাছ লোৱাৰ পিছত আধাতকৈ বেছি ব্যাসাৰ্ধ, তাৰমানে আধাতকৈ বেছি ব্যাসাৰ্ধ মানে এইটোই, তাৰমানে ইয়াৰ যেটো আধা আছে সেই আধাৰ চাই অলপ বেছি ব্যাসাৰ্ধ ল'লেই হ'ব। ব্যাসাৰ্ধ মানে হৈছে এইটোক বুজায় ব্যাসাৰ্ধ, যেটো আমি নৰাচৰা কৰোঁ এইটোক ব্যাসাৰ্ধ বুজায়। চাবা এইটোক আমি আধাতকৈ বেছি ল'ম। চাবা যেহেতু ইয়াত এইটো আধাতকৈ বেছি হৈছে, গতিকে আগতে প্ৰথমে BCত এনেকৈ দবাই দিয়া, যেটো আছে পাতবিন্দু আছে, এইটো এনেকৈ বহাই দিয়া। চাবা তাৰপিছত ওপৰ পিনে এনেকৈ ঘূৰাই দিয়া কটা, তাৰপিছত তলৰ পিনে এনেকৈ কটা। এবাৰ চাবা ঠিক একেদৰে ব্যাসাৰ্ধ নৰাচৰা নকৰাকৈ আমি এতিয়া ডিত লৈ এনেকৈ কাটিম। কাটি দিয়া তাৰপিছত চাবা এইটো আমি কেনেকৈ মধ্যবিন্দু উলিয়াম। চাবা এইটোৱে বেছি শুদ্ধ নিয়ম মধ্যবিন্দু উলিয়াৰ। গতিকে চাবা এতিয়া ঠিক এনেকৈ ৰখা, অলপ বাহিৰ পিনে ৰাখিবা যেটো কটাকটি কৰিছে বিন্দু সেইটো, আৰু তাৰপিছত এইটো দাগ দি দিয়া এটা মাজত। গতিকে এইটো হৈছে আমাৰ মধ্যবিন্দু। গতিকে ইয়াৰ এটা নাম দিম, ধৰা হল এইটো O বিন্দু। এতিয়া এইটো আমি লিখি দিব লাগে। এতিয়া বি ডিৰ মধ্যবিন্দু বা মাধ্যবিন্দু ও লোৱা হল। চাবা ইয়াৰ বি ডিৰ মধ্যবিন্দু ও লোৱা হৈছে, সেইটো আমি লিখি দিছোঁ ইয়াত। এতিয়া চাবা আমি কি কৰিম, আকৌ কম্পাছ লোৱা। কম্পাছ লোৱাৰ পিছত যেটো আমাৰ মধ্যবিন্দু ওলাইছে সেইটোত কম্পাছ ধৰা। প্ৰথমে কম্পাছ ধৰাৰ পিছত যেতিয়ালৈকে আমাৰ বিত নাকাটে তেতিয়ালৈকে আমি এনেকৈ সৰু কৰি দিয়া ব্যাসাৰ্ধবোৰ, মানে বিৰ সমান ব্যাসাৰ্ধ লোৱা। এনেকৈ লোৱা বিৰ সমান বা ডিৰ সমান ল'ব পাৰা। এতিয়া চাবা বি আৰু ডি একে হ'ব, বি আৰু ডিত একে কাটিব, একে বিন্দুত কাটিব। চাবা এতিয়া আমি কি কৰিম, এটা অৰ্ধবৃত্ত আঁকাম। এনেকৈ অৰ্ধবৃত্ত এটা আঁকা। চাবা এইটো যেটো বিন্দুত কাটিছে তোমাৰ এইটো কাটিব নালাগে। চাবা এইটো যেটো বিন্দুত কাটিব এইটো নাই, ধৰি দিয়া নাই। চাবা এইটো আমি কিন্তু এইটো চিত্ৰৰ লগত ৰিলেশ্যন নাই। চাবা এতিয়া আমি এইটো লিখি দিম। এতিয়া ও বিন্দুত কি কৰিছিলো আমি, ও বিন্দুত কম্পাছ ধৰি ও বি ব্যাসাৰ্ধ লৈ বৃত্তচাপ অংকন কৰা হল। ও বিন্দুত কম্পাছ ধৰি কিমান ব্যাসাৰ্ধ লৈছিলে, ও বি বা ও ডি। ও বি ব্যাসাৰ্ধ লৈ বৃত্ত চাপ অঙ্কন করা হল।
চাবা এইটো কুৱেশ্যন কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এতিয়া আমি কি কৰিম চাবা, এতিয়া যিটো বিন্দু আমাৰ চি আছে, এতিয়া আমি চিক ওপৰ পিনে লম্বভাৱে কাটিম। চাবা এনেকৈ কাটিম আৰু এইটো আমি লিখি দিম। এনেকৈ কাটা ঠিক কোনো স্কুলৰ মাপ চাপ নোনোৱাকৈ ওপৰ পিনে ঠিক লম্বভাৱে কটা এনেকৈ। চাবা লম্ব ল'বলৈ হ'লে প্ৰথমে আমাৰ যিটো দাঢ়ি আছে সেইটো মানে ডাঙৰ দাঢ়িটো এনেকৈ মিলাই দিবা, তাৰপিছত ওই বিন্দুটোৰ পোনে পোনে অলপ এনেকৈ দিবা আৰু অলপ বিন্দুটো অলপ বাহিৰত ৰাখিবা, নহ'লে কিন্তু হ'ব নোৱাৰে। ঠিক এতিয়া ওপৰ পিনে কাটা এনেকৈ। আৰু যিটো বিন্দুত আমাৰ বৃত্ত চাপত কাটিছে সেইটো বিন্দুৰ নাম দিম এবাৰ ই বিন্দু। গতিকে এইটো আমি লিখি দিম। এতিয়া বিডিৰ ওপৰত লম্ব বি চি ই অংকন কৰা হ'ল। কি লিখিম? বিডিৰ ওপৰত লম্ব চি ই অংকন কৰা হ'ল। চাবা এতিয়া বিডিৰ ওপৰত লম্ব চি ই অংকন কৰা হ'ল। চাবা এইটো আমি লিখি দিছো। এতিয়া চাবা আমি কি কৰিম, প্ৰথমে তুমি চিত কম্পাছ ধৰা এনেকৈ তাৰপিছত একবাৰ ইট লৈকে মানে ব্যাসাৰ্ধ লোৱা। যেতিয়া ইট নাকাটে সেইটোকে এটা সিমানটোৰ ব্যাসাৰ্ধ ল'ব লাগে। চাবা এতিয়া ইট কাটিব। গতিকে চি বিন্দুত এনেকৈ কম্পাছ ধৰি আৰু ইট জানি কাটে আৰু ইপিনে এনেকৈ ঘূৰাই দিয়া সোঁফালে। ঘূৰাই দিয়াৰ পিছত চাবা আৰু আমাৰ যিটো মানে বিডি আছে, বিডিক আমি এনেকৈ বঢ়াই দিম। এইটোক বৰ্ধিত বুলি কোৱা হয়। এনেকৈ বঢ়াই দিয়া আৰু এইটো বিন্দুৰ নাম দিয়া, যিকোনো এটা নাম দিব পাৰা। আমি পি বিন্দু দিলোঁ নাম এইটো। গতিকে চাবা এইটো হৈছে আমাৰ 3.5 √, যিটো বিন্দু পি বিন্দুটো হৈছে আমাৰ √3.5। গতিকে এইটো আমি এনেকৈ লিখি দিম। এতিয়া চিত কম্পাছ ধৰি চি ই ব্যাসাৰ্ধ লৈ বৃত্তচাপ অংকন কৰা হ'ল, যিয়ে সংখ্যা ৰেখাত পি বিন্দুত কাটিছে। গতিকে পি বিন্দুটোৱেই হ'ল আমাৰ √3.5 মান উপস্থাপন কৰিছে। এনেকৈ লিখি দিম। চাবা এতিয়া চি বিন্দুত কম্পাছ ধৰি চি ই ব্যাসাৰ্ধ লৈ বৃত্তচাপ অংকন কৰা হ'ল, যিয়ে বৰ্ধিত লিখিব লাগে। আমাৰ বৰ্ধিত মানে বঢ়াই দিছিলোঁ যেন এইটো, সেইকাৰণে বৰ্ধিত বিডিক পি
বিন্দুত কাটিছে। গতিকে পি বিন্দু টুয়ে সংখ্যা রেখাত ৰুট অভাৰ 3.5ক উপস্থাপন কৰিছে। চাবা তুমি কিন্তু এনেকৈ লিখিব লাগে। চাবা এতিয়া আছে আমাৰ 4 নম্বৰটো আৰু অনুশীলনী নম্বৰ এটা আছে 1.5, পেজ নম্বৰ হৈছে 46। 4 নম্বৰটো কি আছে? ৰুট অভাৰ 9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা। চাবা আমি ৰুট অভাৰ যিদৰে 3.5ক উপস্থাপন কৰিছিলোঁ ঠিক একেদৰে এইটো আমাৰ উপস্থাপন কৰি লাগে। ঠিক একেদৰে প্ৰথমে আমি সমাধান দিম। চাবা ঠিক একেদৰে আমি যিদৰে ধৰি লৈছিলোঁ ঠিক একেদৰে এনেকৈ ধৰি ল'ব লাগে। ধৰা হ'ল BC সমান এবাৰ কিমান হ'ব আমাৰ? ইয়াত কিমান দিয়া আছে? 9.3। গতিকে আগতে আমি BC আঁকাইলোঁ প্ৰথমে। এবাৰ BCৰ মান 9.3 মানে 9 যাব। 9 ধৰি যোৱাৰ পিছতো তাৰপিছত আমাৰ কি হ'ব? এতিয়া 9 পিছত যাওয়ার পিছতো আৰু 3 যাব সৰু গড়। চাবা এইটো আমি এনেকৈ লিখিম, অলপ ডাঙৰ হ'ব চিত্ৰটো। ঠিক একেদৰে ইয়াত লোৱা আৰু এনেকৈ চিন বহাই দিয়া একবাৰে মূৰত, মানে যিটো দাঁড়ি আছে এইটোত। তাৰপিছত ঠিক একেবাৰে প্ৰথমে 9 ধৰি লোৱা। 9 ধৰি লোৱাৰ পিছত ঠিক আমাৰ তিনি গড় ধৰি ল'ব লাগে। চাবা 1 2 3, গতিকে 0.3 যেন আছে আমাৰ ইয়াত ল'ব লাগে। এইটো চাবা একেবাৰে 3ত আমি এনেকৈ অলপ দবাই দিম স্কেল বা কম্পাছ বহাবৰ কাৰণে। চাবা এইটো হৈছে আমাৰ BC আৰু BCৰ মান কিমান? 9.3। গতিকে চাবা এতিয়া আমি ইয়াক এককলৈ বঢ়াই দিম ঠিক আগৰ দৰে। ঠিক আগৰ দৰে বঢ়াই দিম আৰু আমি এতিয়া যিকোনো এটা সংখ্যা লোৱা, যিদৰে আমি 8 লৈছোঁ। এতিয়া 8 লোৱাৰ পিছত ঠিক এনেকৈ মূৰত আৰু স্কেলটো লগাই দিয়া এনেকৈ, আৰু এককলৈ 9 আমাৰ 8 লৈছোঁ যিহেতু দিলে কিমান যাব? 9 ধৰি যাব। গতিকে ইয়াত 9 ধৰি যাব। ইয়াৰ এটা বিন্দুৰ নাম দিয়া, এইটো বিন্দুৰ নাম দিম আমি কি? D। ঠিক একেদৰে আগৰ দৰে। চাবা এতিয়া আমি লিখি দিম। প্ৰথমে এইটো যিটো আমি লিখিছোঁ এইটো লিখিব লাগে। BC অংকন কৰা হ'লে এনেকৈ দিব পাৰা। এতিয়া BC অংকন কৰা হল। BC অংকন কৰি যেটো আমি BC 9.3 সমান হলে সেটো আগতে লিখি দিছো। তাৰপিছত লিখিম এতিয়া BC বৰ্ধিত মানে BC এককক লৈ বঢ়োৱা হল যাতে BC বৰ্ধিত D বিন্দুত কাটে। এতিয়া এনেকৈ লিখি দিম। এতিয়া BC এককলৈ বঢ়োৱা হল একক বঢ়োৱা
হল যাতে বর্ধিত বিসিক কি বিন্দুত কাটিছে এইটো বর্ধিত মানে ভৰাই দিছো এইটো বর্ধিত বিসিক ডি বিন্দুত কাটিছে চাবা ঠিক আগৰ দৰে আমাৰ এইটোৰ মধ্যবিন্দু ওলাব লাগে এতিয়া কম্পাছ লোৱাৰ পাছত আকৌ সেইদৰে যিদৰে আমি মধ্যবিন্দু ওলাইছিলোঁ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ এইটো সেনেকৈ মধ্যবিন্দু ওলাব প্ৰথমে চাবা আধাতকৈ বেছি হৈছে গতিকে এইটো আমি এনেকৈ কাটিম দুই পিনে আৰু তলৰ পিনেও কাটিম এনেকৈ আমি চাবা এতিয়া ঠিক একে ব্যাসাৰ্ধ লৈ লৰাচৰা নকৰাকৈ আমি এতিয়া ডিত ব্যাসাৰ্ধ ধৰি কাটিম ওপৰ পিনে তলৰ পিনে চাবা ইয়াত এইটো অলপ কাটা নাই গতিকে আমি এইটো বঢ়াই দিব লাগে এনেকৈ চাবা যিটো বিন্দুত কাটিছে আমাৰ এবাৰ আমি কি কৰিম ঠিক একেদৰে আগৰ দৰে আমি মধ্যবিন্দু উলিয়াম চাবা অলপ বাহিৰত ৰাখিব এনেকৈ দুই পিনে এতিয়া কটা এইটো হৈছে আমাৰ মধ্যবিন্দু গতিকে এইটো আমি ইয়াৰ নাম দিম এটা ও বিন্দু চাবা যিদৰে আমি আগতে লিখিছিলোঁ ঠিক একেদৰে এইটো আমি লিখি দিম মানে বিচিৰ মধ্যবিন্দু বিডিৰ মধ্যবিন্দু ওলোৱা হ'ল এইটো আমি এনেকৈ লিখি দিম এতিয়া বিডিৰ মধ্যবিন্দু মাধ্যবিন্দু দিব পাৰা মাধ্যবিন্দু ওলোৱা হ'ল চাবা ঠিক আগৰ দৰে আমি অংকন কৰিম এতিয়া ওত কম্পাছ দ্বাৰা ঠিক ভিত এনেকৈ মূৰ ৰখা মানে ব্যাসাৰ্ধটো লোৱা ভিতৰি আৰু দুই পিনে চাবা এনেকৈ মিলাই চাবা দেখে কাটিব দুই পিনে গতিকে চাবা এইটো আমি বৃত্ত চাপ অংকন কৰিব লাগে গতিকে এনেকৈ বৃত্ত চাপ অংকন কৰা প্ৰথমে আৰু এইটো আমি লিখি দিম যে ও বিন্দুত কম্পাছ ধৰি ও বি ব্যাসাৰ্ধলৈ বৃত্ত চাপ অংকন কৰা হ'ল চাবা এইটো আমি এনেকৈ লিখি দিম এতিয়া ও বিন্দুত কম্পাছ ধৰি ও বি ব্যাসাৰ্ধ লৈ বৃত্তচাপ অঙ্কন করা হল চাবা এইটো আমি লিখি দিছিম ঠিক আগৰ দৰে ইয়াত যেটো সি আছে গতিকে সিৰ লম্ব দিয়া আগৰ দৰে যিদৰে আমি লম্ব দিছো ঠিক একেদৰে এইটো লম্ব দিব লাগে প্ৰথমে চাবা লম্ব দিব হলে প্ৰথমে এইটো যেটো এটা ডাঙৰ দাঢ়ি আছে এইটোৰ লগত মিলাই দিয়া এনেকৈ যিকোনো এটা ডাঙৰ দাঢ়িৰ লগত তাৰ পিছত এইটো এনেকৈ পনে পনে তাৰ পিছত লৈ যোৱাৰ পিছত ঠিক এইটো আমাৰ ওপৰ পিনে এনেকৈ লিখিবা বঢ়াই দিবা চাবা ইয়াত এটা বিন্দুত কাটিছে এইটো বিন্দুৰ নাম দিম কি আমি যেহেতু এ বি সি ডি দিছো এবাৰ দিম আমি যিকোনো এটা বিন্দু দিব পাৰা আমি তথাপি আমি ইয়াত ই বিন্দু দিছো
চাবা যেটো আমি অঙ্কন কৰিলো হেতু আমি লিখি দিম মানে কেনেকৈ লিখি দিম BD ৰ ওপৰত লম্ব CE অঙ্কন কৰা হল এতিয়া চাবা এতিয়া BD ৰ ওপৰত লম্ব এটো লম্ব বুজায় ওপৰত লম্ব বুজায় CE অঙ্কন করা হল চাবা ঠিক আগৰ দৰে আমি এবাৰো এতিয়াও C বিন্দুত কম্পাস লোৱাৰ পিছত ই তুৰি বাখাৰ দল আইবাৰ ঠিক আগৰ দৰে এনেকৈ ঘূৰাই দিয়া এবাৰ চাবা ঠিক আগৰ দৰে আমি এটো যেটো BD আছে আমি এটো বৰ্ধিত কৰিব লাগে মানে বঢ়াই দিব লাগে আমি কিন্তু কলমেৰে লিখিছো তুমি কিন্তু কলমেৰে নিলিখিবা কাৰণ ভুল হ'ব পাৰে চাবা এটো যেটো বিন্দু কাটিছে এটো আমি বিন্দুৰ নাম দিম P বিন্দু গতিকে এটো হৈছে আমাৰ উলিব লগা বিন্দু চাবা গতিকে এটা আমি এনেকৈ লিখি দিম C বিন্দুত কম্পাস ধৰি CE ব্যাসাৰ্ধলৈ বৃত্তচাপ অঙ্কন কৰা হল যিয়ে বৰ্ধিত BD P বিন্দুত কাটে গতিকে P বিন্দুটি হল সংখ্যা ৰেখাত √/9.3 ৰ মান উপস্থাপন কৰিছে ঠিক এনেদৰে লিখি দিম চাবা এতিয়া C বিন্দুত কম্পাস ধৰি CE ব্যাসাৰ্ধ লৈ বৃত্ত চাপ অঙ্কন করা হল যিয়ে বর্ধিত BD P বিন্দুত কাটিছে গতিকে P বিন্দুটোৱে সংখ্যা ৰেখাত √9.3 উপস্থাপন কৰিছে চাবা যদি ভালকে নবুজা তেনেহলে মোক কমেন্ট কৰিবা আৰু মই ভালকে বুজাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ওয়াচিং মাই ভিডিও